ঘগ্ৰাপাৰাৰ বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষাবিদ প্ৰভাত শৰ্মাৰ দেহাৱসান। GMCHত শৰ্মাৰ নেত্ৰদান। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজচক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষাবিদ CPIMৰ নেতা প্ৰভাত শৰ্মা ৭১ বছৰ বয়সত মৃত্যু হয়। তেওঁৰ মৃত্যুৱে বৃহত্তৰ ঘগ্ৰাপাৰা অঞ্চলত গভীৰ শোকৰ ছাপ পেলাইছে। শৰ্মাই হৃদৰোগত আক্ৰান্ত হৈ প্ৰায় ১ মাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অন্তত আজি পুৱা ৮:৩০ বজাত চিকিৎসালয়তেই তেওঁৰ মৃত্যু হয়। ১৯৫৫ চনৰ ৩০ মাৰ্চত কুন্দৰগাঁৱত জাৱৰীহাটী লাটিমা গাঁৱত জন্মগ্ৰহণ কৰা শৰ্মা পৰৱৰ্তী সময়ত ঘগ্ৰাপাৰৰ বাঘমাৰত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। উল্লেখ্য যে ২০১৫ চনত চিলিং প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে। কৃতি শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা শৰ্মা CPIM দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপেও দলটোক আগুৱাই নিছিল। শৰ্মাৰ মৃত্যুৰ আগমুহূৰ্তলৈকে ঘগ্ৰাপাৰ শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ সভাপতি হোৱাৰ উপৰিও পূব নলবাৰী সাংস্কৃতিক পৰিষদৰ সাধাৰণ সম্পাদক পদ অলংকৃত কৰিছিল। ইয়াৰ উপৰিও শৰ্মা ঘগ্ৰাপাৰ হৰি মন্দিৰ পৰিচালনা সমিতি, লাটিমা গাঁও উন্নয়ন সমিতি, বিশ্বনাথ শৰ্মা মজলীয়া বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি পদত অধিষ্ঠিত হৈ অনুষ্ঠানসমূহ আগবঢ়াই নিছিল। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ একমাত্ৰ পুত্ৰ, দুগৰাকী কন্যাকে ধৰি যথেষ্ট সংখ্যক আত্মীয় স্বজনৰ লগতে অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত ঘগ্ৰাপাৰৰ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। উল্লেখ্য যে শৰ্মাই মৃত্যুৰ আগত নিজৰ চকুজুৰি দান কৰা হেতুকে আজি GMCHত পৰিয়ালে তেওঁৰ নেত্ৰদান কৰে। খুবেই আজি আমি মৰ্মাহত, খুব দুখজনক খবৰ। ৰাতিপুৱাৰ সময়তে আজি আমাৰ খুৰা প্ৰভাত শৰ্মা, যাক আমি ভাল খুৰা, বাবুল খুৰা এই ধৰণে কওঁ, তেখেত আজি আৰু আমাৰ মাজত নাই। যোৱা উৰুকাৰ আগদিনা অৰ্থাৎ ১২ তাৰিখে ১২ জানুৱাৰীত হঠাতে ৰাতি বুকুৰ বিষ অনুভৱ কৰাত ততাতৈয়াকৈ তেখেতক নাৰায়ণত লৈ যোৱা হ'ল। নাৰায়ণে ক'লে যে আপোনালোকে GMCত গ'লে ভাল হ'ব। GMCত ট্ৰিটমেণ্ট হ'ল আৰু পিছৰ ফালে তেখেতৰ যিটো হাৰ্ট ব্লক হৈছিলে সেইটো আমাৰ হেল্থ চিটি হস্পিটেলত অপাৰেশ্যনটো সুকলমে হৈ গৈছিলে, কিন্তু পিছৰ ফালে অকণমান ইনফেকশ্যন আহিল, চেপ্টিচেমিয়া বুলি কয়। গতিকে ইনফেকশ্যনৰ কাৰণে পিছত আকৌ মেডিচিন বিভাগত থাকিব লগা হৈছিলে আৰু শেহতীয়াভাৱে পুনৰ হেল্থ চিটিৰ পৰা তেখেতক আকৌ GMCলৈ ডক্টৰৰ পৰামৰ্শমতে অনা হৈছিল যদিও আজি ৰাতিপুৱা ঠিক 8:30 বজাত সেই মৰ্মান্তিক খবৰটো আহিল। গতিকে আমি খুবেই মৰ্মাহত হৈছোঁ। আমাৰ গোটেই তিনিওখন পৰিয়ালৰ এজন অভিভাৱক আমি অভিভাৱক হিচাপে মানিছিলোঁ। আমাৰ খুৰা হয়, আমাৰ ককাহঁতৰ 3টা ভাই, গতিকে তিনিখন ঘৰ আমাৰ। গতিকে আমি সকলোৱে তেখেতক সমী কৰি চলিছিলোঁ। আৰু আমি বুলি নহয়, আমাৰ গাঁওখনেই হওক বা আমাৰ গোটেই ঘগ্ৰাপাৰ অঞ্চলতে তেখেতক অকণমান সমী কৰি চলিছিলে। আৰু বিভিন্ন ধৰণৰ মানুহজন যিহেতু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকে। আৰু হস্পিটেলত এটা কথা কৈছিল যে সোনকালে মোক লৈ যোৱাৰ ব্যৱস্থাটো কৰা, মোৰ বহুতখিনি কাম আছে কৰিবলগীয়া। হয়তো তেখেতৰ বহুত কিবা কিবি আৰু কৰিব লগা এটা আক্ষেপ হয়তো থাকি গ'ল। পূব নলবাৰী সাংস্কৃতিক পৰিষদতেই হওক, ঘগ্ৰাপাৰ শিশু নিকেতনতেই হওক, ঘগ্ৰাপাৰ হৰি মন্দিৰ কমিটিতেই হওক বা লাটিমা গাঁও পৰিচালনা সমিতিয়ে হওক বা লাটিমাৰ বিশ্বনাথ শৰ্মা মজলীয়া বিদ্যালয়েই হওক, ঘগ্ৰাপাৰ হাইস্কুলেই হওক, এই বিভিন্ন ধৰণৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে, এই আটাইবিলাক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল আৰু মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিত তেখেত বিশ্বাসী আছিল। সৰ্বহৰাৰ হৈয়ে সদায় যুঁজাৰ কাৰণে তেখেতে চেষ্টা কৰিছিল। যা নহওক, সকলোকে নিথৰুৱা কৰি তেখেতে আজি ৭১ বছৰ বয়সত স্বৰ্গগামী হ'ল। গতিকে আমাৰ ক'বলৈ আৰু তেখেতৰ বিষয়ে ক'বলৈ আৰু আমাৰ ভাষা নাই। আমি এটাই প্ৰাৰ্থনা কৰিম ভগৱানক যে স্বৰ্গগত আত্মাই যাতে চিৰশান্তি লাভ কৰে।